নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ব্যাকৰণ। আজিৰ টপিক হৈছে উপসৰ্গ আৰু অনুসৰ্গ। আমাৰ যি সংস্কৃত ভাষাৰ উপসৰ্গ আৰু লগতে অসমীয়া ভাষাৰ যি উপসৰ্গ আৰু অনুসৰ্গ আছে তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। এই টপিকটো বহুত গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ পৰা বাৰে বাৰে ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত প্ৰশ্ন হোৱা দেখা যায়। আৰু আমাৰ যি এইচএছএলচি তাৰপিছত যি আমাৰ স্নাতক যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেজৰলৈ পঢ়ি আছে সেইসকলৰো কি হ'ব, বহুত গুৰুত্বপূৰ্ণ হ'ব, কিয়নো আপোনালোকে নোটছ হিচাপে লিখিব পাৰিব। গতিকে এতিয়া আহিছো অসমীয়া ভাষা ব্যাকৰণ উপসৰ্গ আৰু অনুসৰ্গ আৰু ডিএলএড পিঅইকিউ 2017 চনৰ পৰা 2024 চনৰ ভিতৰত যি প্ৰশ্ন আহিছিল আপোনালোকে এটা আইডিয়া পাব আৰু নিজে কি এটা মক টেষ্ট হিচাপে ল'ব পাৰিব। গতিকে এতিয়া আহিছো উপসৰ্গ। নতুন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে প্ৰকৃতি বা মূলৰ আগত যি ধ্বনি বা ধ্বনিৰ সমষ্টি অথবা বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হয়, সেই ধ্বনি বা ধ্বনিৰ সমষ্টি অথবা বৰ্ণ বা বৰ্ণৰ সমষ্টিকে কি কোৱা হয়, উপসৰ্গ বুলি কোৱা হয়। ইয়াত আপোনালোকে দেখা পাইছে প্ৰকৃতি বা মূল। এই প্ৰকৃতি বা মূল কি অলপ পিছত আহি আছে। সেই মূলৰ আগত কি হয়, আমাৰ যি উপসৰ্গ আছে, যি বৰ্ণ বা বৰ্ণৰ সমষ্টি, ই ক'ত কি হয়, আগত যোগ হৈ নতুন নতুন শব্দ সৃষ্টি কৰে আৰু নতুন নতুন অৰ্থ বিভিন্ন অৰ্থ প্ৰকাশ কৰে, আৰু ইয়াকে কি কোৱা হয়, উপসৰ্গ বুলি কোৱা হয়। উপসৰ্গবোৰে প্ৰত্যয়ৰ নিচিনাকৈ স্বাধীনভাৱে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, অৰ্থাৎ ই কোনো মূল ৰূপৰ আশ্ৰয় নোলোৱাকৈ বাক্যত বহি অকলে একো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। কি এই প্ৰত্যয় বা উপসৰ্গ, ইয়াৰ একো অৰ্থ নাই, ই কেৱল মূল ৰূপৰ লগত ক্ৰিয়াৰ আৰু প্ৰতিপাদিকৰ মূলৰ লগত আগত বা পিছত বহি অৰ্থ প্ৰকাশ কৰে। আপোনালোকে প্ৰত্যয়ৰ যদি ভিডিঅ'টি চোৱা নাই, যদি আপোনালোকে চাই, তেনেহলে প্ৰত্যয়ৰ যি ধাৰণা লাভ কৰিব, লগতে উপসৰ্গ আৰু অনুসৰ্গৰ যিখিনি ধাৰণা লাভ কৰিব। তথাপি ইয়াত প্ৰকৃতি বা মূল কি অলপ আলোচনা কৰিম, কিয়নো প্ৰত্যয়ৰ ভিডিঅ'টিত আলোচনা কৰিছো। প্ৰকৃতি বা মূল, যাক আমি মূল শব্দ বুলি জানো, আমি যেতিয়া কোনো এটা পদ ভাঙি দিওঁ তেতিয়া আমি দেখা পাম যে তাৰ এটা মূল ৰূপ আছে। যেনে কৰ, কৰ যোগ আ, কৰা, কৰৰ পৰা কি হৈছে, কৰা হৈছে। খেত, খেত যোগ ই, খেতি। পুৰুষ যোগ আলি, পুৰুষালী। ওপৰৰ এই কৰা এই কৰা পদৰ মূল ৰূপ হৈছে কৰ, খেতি পদৰ মূল ৰূপ হৈছে খেত, আৰু এই পুৰুষালী, এই পুৰুষালীৰ কি হৈছে, পুৰুষ। পুৰুষ কি হৈছে, পুৰুষ হৈছে এটা কি আমাৰ মূল ৰূপ। এই কৰ, খেত আৰু পুৰুষ, এইবোৰে হৈছে প্ৰকৃতি বা মূল শব্দ, যিয়ে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে আৰু কি কৰে, ইয়াৰ পিছত বা আগত যি আমাৰ উপসৰ্গ আৰু আমাৰ যি প্ৰত্যয় আছে, এইবোৰে বহি নতুন নতুন শব্দ সৃষ্টি কৰে। যেনেকে ইয়াত খেতৰ পৰা কি হৈছে, খেতি হৈছে। পুৰুষৰ পৰা, পুৰুষ হৈছে নাম বুজোৱা শব্দ, পুৰুষৰ পৰা কি হৈছে, পুৰুষালী হৈছে, ইত্যাদি। এনেকুৱা আৰু কিছুমান শব্দ আছে যিয়ে নিজস্বভাৱে প্ৰকৃতি বা মূল শব্দই নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে। যেনে মানুহ, গৰু, ছাগলী, জন, বেলি, তৰা, আকাশ পাতাল, পৃথিৱী, নৈ, খাল, বিল, হ্ৰদ, গছ গছনি, পানী, মোবাইল ইত্যাদি। যিমান শব্দ আছে যিয়ে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰে, এইবোৰে হৈছে প্ৰকৃতি বা মূল শব্দ। এতিয়া আহিছো সংস্কৃত উপসৰ্গ। অসমীয়া উপসৰ্গ জনাৰ আগতে আমি প্ৰথমতে জানিব লাগিব সংস্কৃত ভাষাৰ যি উপসৰ্গ আছে, এই উপসৰ্গসমূহৰ পৰা কি আহে, প্ৰশ্ন আহে। সংস্কৃত ভাষাত উপসৰ্গবোৰে কি কেৱল ধাতুৰ আগত যোগ হয়। আপোনালোকে এইখিনি লিখি ল'ব।
কেৱল ধাতুৰ আগত যোগ হয়। ধাতু কি এই যি কৰ হেড এইবোৰৰ আগত কি হয় যোগ হয়। মানে ধাতু মানে কি যিয়ে কাম কৰে, মানে ক্ৰিয়ামূলকে ধাতু বুলি কোৱা হয়। আৰু একেটা ধাতুৰ আগত একাধিক উপসৰ্গ এটাৰ পিছত এটাকৈ যোগ হৈ ইয়াত এটা হ'ব যোগ হৈ একেলগে বহিব পাৰে। ক'ত? সংস্কৃত ভাষাৰ যি উপসৰ্গ আছে তাত। কিন্তু আমাৰ অসমীয়া উপসৰ্গত কেৱল ধাতুৰ আগত নহয়, ধাতু আৰু প্ৰতিপাদিক শব্দৰ আগত বহি ই অৰ্থ প্ৰকাশ কৰে। এতিয়া আহিছো ধাতু মানে কি? ধাতু বা ধাতু শব্দ ক্ৰিয়ামূলকে ধাতু বুলি কোৱা হয়। ক্ৰিয়া মানে হৈছে যি পদে কোনো এটা কাম কৰা অথবা হোৱা অথবা ঘটা বুজায় তেন্তে তাক ক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে এটা বাক্য তেওঁ বাতৰি কাকত পঢ়িছে বা তেওঁ কাম কৰিছে, তেওঁ ভাত খাইছে, এই শব্দবিলাকৰ পৰা যদি ইয়াত চাওঁ, পঢ়িছে বাতৰি কাকত পঢ়িছে, পঢ়িছে ক্ৰিয়াপদৰ পৰা যদি আমি ইছে ক্ৰিয়া বিভক্তি আঁতৰাই দিয়া হয় তেতিয়া আমি কি পাম? পঢ়। পঢ় হৈছে এটা কি ধাতু, মানে ই হৈছে মূল শব্দ, মানে ক্ৰিয়াৰ মূল। এই পঢ়ৰ পৰা কি হৈছে ইছে যোগ হোৱাৰ লগে লগে পঢ়িছে, কিতাপ পঢ়িছে, বাতৰি কাকত পঢ়িছে ইত্যাদি। কৰ, পৰ, নাচ, ৰান্ধ, পক, শিকা, উৰ, খা, মাক, পিন্ধ, পিছ, শিক, ৰ, পলা, যুঁজ, লেখ, মাৰ, লাগ ইত্যাদি হৈছে ধাতু বা ধাতু শব্দ। এই ধাতু শব্দৰ আগত যি বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হয় সংস্কৃত ভাষাত সেইবোৰক কি কোৱা হয়? সংস্কৃত ভাষাৰ উপসৰ্গ। আৰু আমাৰ যি ধাতুৰ লগতে প্ৰতিপাদিক শব্দৰ আগত বহে এইবোৰক কি কোৱা হয়? আমাৰ অসমীয়া ভাষাৰ উপসৰ্গ। আহি আছে সংস্কৃত ভাষাত উপসৰ্গ হৈছে 20টা। এই উপসৰ্গবোৰ প্ৰকৃততে তৎক্ষম শব্দৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। এতিয়া আমি জানিব লাগিব তৎক্ষম শব্দ মানে কি? তৎক্ষম শব্দৰ বিষয়ে ইতিমধ্যে প্ৰত্যয়ৰ ভিডিঅ'ত আলোচনা কৰিছো, তথাপি কৈছো ই হৈছে এনে কিছুমান শব্দ যিবোৰ শব্দই সংস্কৃত ভাষাৰ পৰা আহি অসমীয়া ভাষাত পোনে পোনে বা হুবহু একো পৰিৱৰ্তন নোহোৱাকৈ প্ৰয়োগ হৈ আছে। যেনে চন্দ্ৰ, বেলি, সূৰ্য, গ্ৰহ, নক্ষত্ৰ ইত্যাদি। সংস্কৃত উপসৰ্গবোৰ হৈছে যি 20টা আছে, যেনে প্ৰ, পৰা, অপ, সম, নি, অনু, নিৰ, তোৰ, প্ৰতি, অভি, সু, অধি, উত, অতি, পৰি, অপি, উপ, অব, পি আৰু আ। এই 20টা হৈছে কি আমাৰ সংস্কৃত ভাষাৰ উপসৰ্গ। এইবোৰৰ পৰাই পৰীক্ষাত বাৰে বাৰে প্ৰশ্ন ৰিপিট হোৱা দেখা যায়। কেনেদৰে সংস্কৃত উপসৰ্গবোৰে প্ৰকৃতি বা মূলৰ লগত অৰ্থাৎ ধাতু শব্দৰ আগত, কিয়নো সংস্কৃত যি উপসৰ্গ আছে এই উপসৰ্গবোৰ কি কৰে? ধাতুৰ আগত বহি নতুন অৰ্থ প্ৰকাশ কৰে বা সৃষ্টি কৰে। আৰু আমাৰ যি অসমীয়া উপসৰ্গ আছে এইবোৰ ধাতু আৰু প্ৰতিপাদিক দুয়োটাৰে লগত বহি নতুন অৰ্থ প্ৰকাশ কৰে। তলত কেনেদৰে অৰ্থ প্ৰকাশ কৰিছে আৰু নতুন শব্দ সৃষ্টি কৰিছে তাৰ উদাহৰণ, মানে এই 20টা উপসৰ্গৰ লগতে আৰু কিছুমান উদাহৰণ দিয়া হৈছে। যেনে 1 নম্বৰ প্ৰ, উৎকৰ্ষ, গতি, খ্যাতি, অতিশয়, আৰম্ভ, উৎপত্তি, ব্যৱহাৰ, জ্ঞান আদি অৰ্থত ই ব্যৱহাৰ হয়। মানে এই প্ৰ উপসৰ্গ ক'ত ব্যৱহাৰ হয়? যদি উৎকৰ্ষ, গতি, খ্যাতি, অতিশয়, আৰম্ভ, উৎপত্তি, ব্যৱহাৰ, জ্ঞান আদি অৰ্থ প্ৰকাশ কৰে ইয়াত ই ব্যৱহাৰ হয়। যেনে প্ৰবীণ, প্ৰণাম, প্ৰলয়, প্ৰকৃষ্ট, প্ৰসিদ্ধ, প্ৰস্থান, প্ৰক্ষিপ্ত এই শব্দবোৰৰ লগত প্ৰ আগত যোগ হৈ কি হৈছে? নতুন অৰ্থ প্ৰকাশ কৰিছে। যেনে নাম, নামৰ আগত প্ৰ যোগ হৈ কি হৈছে? প্ৰণাম হৈছে। প্ৰলয়, লয় শব্দৰ আগত কি হৈছে? প্ৰ যোগ হৈ প্ৰলয় হৈছে। এতিয়া আহিছো আৰু যদি চাওঁ প্ৰস্থান, স্থান শব্দৰ আগত কি হৈছে? প্ৰ যোগ হৈ প্ৰস্থান হৈছে। পৰা, ভংগ, অনাদৰ, শ্ৰেষ্ঠ,
আধিক্য অপমান আদি অৰ্থত ই ব্যৱহাৰ হয় বা প্ৰয়োগ হয়। যেনে পৰাজয়, পৰায়ণ, পৰাভৱ, পৰাধীন, পৰাভূত আদি এই শব্দবোৰৰ কি পৰা উপসৰ্গ যোগ হৈ নতুন অৰ্থ প্ৰকাশ কৰিছে। যেনে অধীন, অধীনৰ আগত পৰা যোগ হৈ কি হৈছে পৰাধীন। জয়, জয়ৰ আগত পৰা যোগ হৈ কি হৈছে পৰাজয়। তাৰপিছত অনাদৰ, বিভিন্ন, বিৰুদ্ধ, ত্যাগ, বিয়োগ, বিকৃত, মন্দ, নিৰ্দেশ আদি অৰ্থত ই ব্যৱহাৰ হয়। যেনে অপমান, মানৰ আগত উপযোগ হয় অপমান, উপযোগ, উপকাৰ, উপকৰ্ম, যি কৰ্ম, কৰ্মৰ আগত উপকৰ্ম হৈছে উপবাদ আদি। সম, উত্তম, একেলগে, অবিশ্ৰাম, সমুদায় আদি অৰ্থত ই ব্যৱহাৰ হয়। যেনে সমীপ, সংযোগ, সংলাপ, সংগীত, সংসাৰ ইত্যাদি। এই যি ইয়াত যদি আমি চাওঁ গীত, গীতৰ আগত সংযোগ হৈ সংগীত হৈছে। আপোনালোকে যি সন্ধি, এই সন্ধিৰ যি ধাৰণা লাভ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই যি প্ৰত্যয়, ভাঙা, জোৰা লগোৱা আৰু উপসৰ্গ, ইয়াৰ যি বেছিক কনচেপ্ট আপোনালোকে সেই সন্ধিৰ জৰিয়তেহে লাভ কৰিব পাৰিব। নিশ্চয়, নিষেধ, ভিতৰত, তলত, সমীপ আদি অৰ্থত ই ব্যৱহাৰ হয়। যেনে নিমাত, নিপাত, নিৰোধ, নিষেধ, নিবেদন, নিবাস, নিবৃত্তি, নিকৃষ্ট, নিক্ষেপ, নিযুক্তি, নিমগ্ন এই শব্দবোৰৰ লগত নি উপসৰ্গ যোগ হৈ নতুন অৰ্থ প্ৰকাশ কৰিছে। যেনে বাস, বাসৰ আগত নি যোগ হৈ কি হৈছে নিবাস, মানে বাস কৰি থকা ক্ৰিয়া, ক্ৰিয়াৰ মূল। যুক্তি, নিযুক্তি। এই প্ৰশ্নটো আহিছিল 6 নম্বৰ অনু। পাছত তুল্য, হীন আদি অৰ্থত ই মানে এই অৰ্থ প্ৰকাশ কৰিলে ই কি হয় ব্যৱহাৰ হয়, মানে এই অনু উপসৰ্গ ব্যৱহাৰ হয়। যেনে অনুৰোধ, অনুভৱ, অনুৰূপ, অনুসৰ্গ, অনুজ, অনুচৰ আদি এই অনু উপসৰ্গ যোগ হৈ কি হৈছে ইয়াত সৃষ্টি হৈছে। তাৰপিছত নথকা, নিশ্চয়, বাহিৰ, বিনা আদি অৰ্থত ই ব্যৱহাৰ হয়। যেনে নিৰ্বাক, নিৰ্ভয়, নিৰ্মাণ, নিৰ্বাণ, নিৰ্দয়, নিৰ্গত, নিসংগ, নিৰ্মুক্ত এইবোৰ এই নিৰ উপসৰ্গ যোগ হৈ সৃষ্টি হৈছে। ইয়াৰ পৰা ডিএলএডত মানে কি প্ৰশ্ন আহিছিল। যেনে ভয়, নিৰ্ভয়, মুক্ত, নিৰ্মুক্ত, সংগ, নিসংগ এইবোৰ হৈছে কি নিৰ উপসৰ্গৰ জৰিয়তে সৃষ্টি হোৱা শব্দ। নিন্দা, অভাৱ, বাধা, মন্দ আদি অৰ্থত ই ব্যৱহাৰ হয়। যেনে দুৰ্গম, দুৰ্গতি, দুৰ্দিন্য, দুৰ্নাম, দুৰ্বল, তুষ্ট, দুৰ্ভিক্ষ, দুষ্প্ৰাপ্য, দুৰ্গন্ধ আদি যদি আপোনালোকে শব্দবোৰ দেখা পায় পৰীক্ষাত যদি সোধে যে এইটো এই শব্দটোৰ আগত কি উপসৰ্গ যোগ হৈছে, তেতিয়া কি হ'ব দুৰ উপসৰ্গ যোগ হৈছে। মানে নিন্দা, অভাৱ, বাধা এই শব্দবোৰ মানে কি এই অৰ্থ প্ৰকাশ কৰিলে ই যোগ হয়। প্ৰতি, ওলোটা, বৈপৰীত্য মানে বিপৰীত, সাদৃশ্য, বিৰোধ, সমূহ, সমীপ আদি অৰ্থত ই ব্যৱহাৰ হয়। যেনে প্ৰতিশোধ, প্ৰতিদান, প্ৰতিফল, প্ৰতিশব্দ, প্ৰতিপন্ন, প্ৰত্যাপন্ন, প্ৰত্যাগমন, প্ৰতিমুক্তি, প্ৰতিমূৰ্তি, প্ৰতিৰূপ, প্ৰত্যক্ষ, প্ৰতিবেশী, প্ৰতিবাদী এই শব্দবোৰ এই প্ৰতি উপসৰ্গৰ আগত যোগ হৈ কি হৈছে সৃষ্টি হৈছে। মানে যেতিয়া ওলোটা, বিপৰীত, সাদৃশ্য, বিৰোধ, সমূহ, সমীপ আদি অৰ্থ প্ৰকাশ কৰে তেতিয়া কি হয় এই যি শব্দ আছে প্ৰতিশোধ, প্ৰতিদান, প্ৰতিফল, প্ৰতিশব্দ, প্ৰতিপন্ন, প্ৰত্যাপন্ন, প্ৰত্যাগমন, প্ৰতিমূৰ্তি, প্ৰতিৰূপ, প্ৰত্যক্ষ, প্ৰতিবেশী এই শব্দবোৰ
মানে কি হয় সৃষ্টি হয় অভি সমীপ সমূহ বিৰুদ্ধ অচৰ প্ৰধান আদি অৰ্থত ই ব্যৱহাৰ হয় যেনে অভিধান অভিযান অভিমান অভিগমন অভিচাৰ অভিভাৱক অভিমুখ অভিলাষ অভিসন্ধি আদি এই অভি উপসৰ্গ যোগ হৈ কি হৈছে সৃষ্টি হৈছে যেনে মান অভিমান চান অভিযান ধান অভিযান অভিধান ভাৱক অভিভাৱক মুখ অভিমুখ লাখ অভিলাষ সন্ধি অভিসন্ধি এইবোৰ এই অভি উপসৰ্গ আগত যোগ হৈ সৃষ্টি হৈছে যেনে সু 11 নম্বৰ সু সুন্দৰ উজু প্ৰশংসা অতিশয় অৰ্থ যেতিয়া প্ৰকাশ কৰে তেতিয়া এই সু উপসৰ্গ যোগ হয় আমি যি সু আৰু বি উপসৰ্গ ব্যৱহাৰ কৰি আমি যি নতবিধি আৰু শতবিধিৰ আমি কি কৰিছিলো শব্দ পাইছিলো এইবোৰ যি নিয়ম যেটো আমি আলোচনা কৰিছো নতবিধি আৰু শতবিধি যেনে কুমাৰ সুকুমাৰ গন্ধ সুগন্ধ এইবোৰ হৈছে উদাহৰণ সুগম কম সুগম খ্যাতি সুখ্যাতি শোভিত সুশোভিত অধি অপৰাধ গৰাকীত্ব গতি প্ৰধান আদি অৰ্থত ই ব্যৱহাৰ হয় যেনে অধিকাৰ অধিবাসী অধিপতি অধিবেশন অধিকৰণ অধিৰাজ অধিৰোহণ অধীশ্বৰ এইবোৰ এই অধি উপসৰ্গ যোগ হৈ সৃষ্টি হৈছে আৰু কি বুজাইছে অপৰাধ গৰাকীত্ব গতি প্ৰধান আদি অৰ্থ প্ৰকাশ কৰিলে এই শব্দবোৰ যোগ হয় যেনে পাখি অধিবাসী পতি অধিপতি বেশন অধিবেশন কৰণ অধিকৰণ এইবোৰ কি একোটা ইয়াত মূল বা ধাতু শব্দ ঊৰ্ধ্ব শ্ৰেষ্ঠ অতিশয় আদি অৰ্থত ই ব্যৱহাৰ হয় যেনে উৎসৱ উৎসাহ উন্নত উত্তীৰ্ণ উৎকৰ্ষ উদ্ধাৰ আদি হৈছে এই উৎ উপসৰ্গ যোগ হৈ এইবোৰ সৃষ্টি হোৱা শব্দ মানে নতুন শব্দ যেনে তীৰ্ণ উত্তীৰ্ণ তাৰপিছত সাহ উৎসাহ কৰ্ষ উৎকৰ্ষ আদি অতি অধিক অতিশয় অতিৰিক্ত অনুচিত আদি অৰ্থত ই ব্যৱহাৰ হয় যেনে অতীত অতিশয় অতিবৃষ্টি অতিৰিক্ত অতিক্ৰম ইত্যাদি হৈছে অতি উপসৰ্গ যোগ হৈ সৃষ্টি হোৱা শব্দ যেনে ইয়া যদি আমি চাও অতি যোগ ৰিক্ত অতিৰিক্ত ক্ৰম অতিক্ৰম হয় অতিশয় ইত্যাদি পৰি অনাদৰ ত্যাগ সকলো প্ৰকাৰে ত্যাগ বুজাইছে ইয়াত সকলো দিশে অতিশয় আদি অৰ্থত ই ব্যৱহাৰ হয় যেনে পৰিহাৰ পৰিত্যাগ পৰিণয় পৰিদৰ্শক পৰিচয় পৰিমাণ পৰিপক্ক আদি হৈছে কি পৰি উপসৰ্গ যোগ হৈ সৃষ্টি হোৱা শব্দ যেনে ত্যাগ পৰিত্যাগ দৰ্শক পৰিদৰ্শক এইবোৰ হৈছে কি একোটা নতুন শব্দ যিয়ে পৰি উপসৰ্গ যোগ হৈ সৃষ্টি কৰিছে তাৰপিছত অপি নিশ্চয় সম্ভাৱনা অপৰ অচৰ আদি অৰ্থ যদি প্ৰকাশ কৰে তেতিয়া এই শব্দবোৰ যোগ হয় যেনে অপি নিধান অপি নিহিত কিন্তু তথাপি যদ্যপি আদি অব্যয়হে কি হয় ব্যৱহাৰ হয় এই অব্যয়ৰ ওপৰত ভিডিঅ' লৈ আহিম মানে আমাৰ যি পদ আৰু ইয়াৰ প্ৰকাৰ ইয়াৰ ওপৰত ভিডিঅ' লৈ আহিম কিয়নো ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় তাৰপিছত উপ অচৰ প্ৰায় তুল্য সামান্য আৰম্ভ আদি অৰ্থ বুজালে ই ব্যৱহাৰ হয় যেনে উপকূল উপস্থিত উপকাৰ উপগুৰু উপনিবেশ উপযুক্ত উপমা উপসনা উপদেশ উপনিষদ এইবোৰ হৈছে উপসৰ্গ যোগ হৈ সৃষ্টি কৰা শব্দ তাৰপিছত অব নিশ্চয় ঘৃণা বিস্তাৰ অভাৱ আদি অৰ্থত ই ব্যৱহাৰ হয় যেনে অৱগতি গতি আৰু আগত কি হৈছে অৱগতি অৱকা অৱৰোধ
আমি যে পথ অৱৰোধ মানে কি বাটত যে চাওঁ পথ অৱৰোধ কৰিছে এই পথ অৱৰোধ কৰা এই অৱৰোধ অৱতৰণ যে অৱতাৰ এইবোৰ হৈছে কি অৱ উপসৰ্গ যোগ হৈ সৃষ্টি হোৱা শব্দ পি এই যে সু আৰু পি শতবিধিত ব্যৱহাৰ হয় যেনে অভাৱ বিশিষ্ট টান বিকাৰ বেয়া হীন আদি যেতিয়া অৰ্থ প্ৰকাশ কৰিব এই অৰ্থত ই ব্যৱহাৰ হয় যেনে পিয়ক বিপথ পথ বিপথ বিপৰীত বিবাহ বিকল কল বিখ্যাত বিনয় এইবোৰ হৈছে কি পি উপসৰ্গ যোগ হৈ সৃষ্টি হোৱা শব্দ আ পৰ্যন্ত অলপ সম্যক সীমা পুনৰ আদি অৰ্থত ই ব্যৱহাৰ হয় যেনে আভা আভাস আনন্দ আবদ্ধ আজন্ম আমৃত্যু তাৰপিছত আভৰণ ইত্যাদি হৈছে একোটা আ উপসৰ্গ যোগ হৈ সৃষ্টি হোৱা শব্দ ইয়াত যদি আমি চাওঁ যে আজন্ম আৰু আমৃত্যু আজন্ম মানে কি আজন্ম হৈছে জন্মৰ যি সময়ৰ পৰা আৰু আমৃত্যু হৈছে মানে কি মৃত্যু পৰ্যন্ত ইয়াত কি হৈছে মৃত্যুৰ আগত আ যোগ হৈ আমৃত্যু হৈছে জন্মৰ আগত আ যোগ হৈ আজন্ম হৈছে নন্দ আনন্দ পথ আবদ্ধ এইবোৰ হৈছে কি একোটা আ উপসৰ্গ যোগ হৈ সৃষ্টি হোৱা নতুন শব্দ এতিয়াহে আহিছো অসমীয়া উপসৰ্গ অসমীয়া ভাষাৰ নিজা উপসৰ্গবোৰে ধাতু আৰু প্ৰতিপাদিকৰ লগত মানে এই দুয়োটাৰে আগত অলপ আগতে মানে আৰম্ভণিতে কৈছিলো সংস্কৃতবৰ ধাতুৰ আগত আৰু আমাৰ যি অসমীয়া উপসৰ্গ আছে এইবোৰ কি ধাতু আৰু প্ৰতিপাদিকৰ আগত একেলগে মানে কি কৰে দুয়োটাৰে আগত বহে সংস্কৃত ভাষাৰ তুলনাত অসমীয়া ভাষাৰ যি উপসৰ্গৰ সংখ্যা প্ৰায় কম মানে সীমিত যিবোৰ বৰ্ণ বা বৰ্ণৰ সমষ্টি সামান্য পৰিৱৰ্তিত হৈ অসমীয়া ভাষাত তদ্ভৱ প্ৰকৃতিৰ লগত অৰ্থাৎ ধাতু আৰু প্ৰতিপাদিকৰ লগত সংযুক্ত হৈ মানে যোগ হৈ নতুন শব্দ সৃষ্টি কৰে আৰু বিভিন্ন অৰ্থত মানে প্ৰকাশ কৰে তেতিয়া তাক অসমীয়া উপসৰ্গ বুলি কোৱা হয় আমি আগতে কি পাইছিলো সংস্কৃত উপসৰ্গবোৰে ধাতুৰ আগত বহি নতুন অৰ্থ প্ৰকাশ কৰে কিন্তু আমাৰ অসমীয়া যি নিজা উপসৰ্গ আছে এইবোৰে ধাতু আৰু প্ৰতিপাদিকৰ লগত মানে ধাতু আৰু প্ৰতিপাদিক শব্দ দুয়োটা শব্দৰে লগত কি হয় বেলেগ বেলেগ ভাৱে বহি নতুন নতুন অৰ্থ প্ৰকাশ কৰে আৰু কি আমি আগতে কি পাইছিলো তৎক্ষণ শব্দৰ লগত সংস্কৃত শব্দবোৰ কি হয় সংস্কৃত উপসৰ্গবোৰ যোগ হয় কিন্তু আমাৰ ইয়াত অসমীয়াত কি হয় তদ্ভৱ শব্দৰ আগত যোগ হয় এতিয়া আমি জানিব লাগিব তদ্ভৱ শব্দ মানে কি ইয়াত দিছো তদ্ভৱ শব্দ মানে হৈছে কি মানে অলপ কৈছো তদ্ভৱ শব্দ মানে কি ই হৈছে এনে এক শব্দ যি পালি প্ৰাকৃত ভাষাৰ পৰা আহি আমাৰ অসমীয়া ভাষাত কি হৈছে কিছু পৰিৱৰ্তন হৈ বা বিকৃত হৈ আহি ব্যৱহাৰ হৈছে ইয়াত আছে যিবোৰ সংস্কৃত শব্দ হুবহু আহি অসমীয়া ভাষাত ব্যৱহাৰ নহয় পালি প্ৰাকৃত আদিৰ মাজেৰে আহি ব্যৱহাৰ হৈছে তাক তদ্ভৱ শব্দ বুলি কোৱা হয় যেনে আমি যদি চাওঁ সংস্কৃত শব্দ পঞ্চ হস্তি কৰ্ণ কৰ্ম মুক্তা সৰ্প স্নেহ ইত্যাদি এই শব্দবোৰ অসমীয়াত কি হৈছে এই শব্দবোৰে অসমীয়াত আহি কি হৈছে পাঁচ পঞ্চ মানে পাঁচ হস্তি মানে হাতী কৰ্ম কৰ্ণ মানে কাণ কৰ্ম মানে কাম মুক্তা মানে হৈছে মুকুতা সৰ্প মানে সাপ স্নেহ মানে স্নেহ এইবোৰ হৈছে কি তদ্ভৱ শব্দ এই তদ্ভৱ শব্দৰ আগত আমাৰ অসমীয়া যি উপসৰ্গ নিজা উপসৰ্গ আছে এই নিজা উপসৰ্গবোৰে এই তদ্ভৱ শব্দৰ আগত বহি নতুন অৰ্থ প্ৰকাশ কৰে যেনে প্ৰতিপাদিক শব্দ বা নাম শব্দ আমি জানিব লাগিব কিয়নো ইয়াত যি কোৱা হৈছে ধাতু আৰু প্ৰতিপাদিক মানে ই বুজাইছে কাক তদ্ভৱ প্ৰকৃতিৰ লগত ধাতু তদ্ভৱ
গতিকে আমি প্ৰতিপাদিক শব্দ মানে কি জানিব লাগিব। প্ৰতিপাদিক শব্দ বা নাম শব্দ যিবিলাক মূল ৰূপে কোনো বস্তুক বুজায় বা কোনো বস্তুৰ বিশেষ অৱস্থাক বুজায়, যেনে বিশেষ্য, সৰ্বনাম, বিশেষণ আদিক বুজায়, তেন্তে তাক প্ৰতিপাদিক শব্দ বা নাম শব্দ বুলি কোৱা হয়। আচলতে ধাতুৰ বাহিৰে আন সকলো প্ৰকৃতি বা মূলক প্ৰতিপাদিক শব্দ বুলি কোৱা হয়, যেনে মানুহ, গৰু, ছাগলী, ঘৰ, পানী, নৈ, বিল, খাল, সাগৰ, মহাসাগৰ, পাহাৰ, পৰ্বত, কিতাপ, কলম, মা, দেউতা, ল'ৰা, ছোৱালী, পুৰুষ, মহিলা, চাউল, চেনি, আটা, ময়দা ইত্যাদি সকলোকে আচলতে প্ৰতিপাদিক শব্দ বুলি কোৱা হয়। এতিয়া আহিছো আমাৰ যি তদ্ভৱ শব্দ এইখিনি আলোচনা কৰিলো। আমাৰ অসমীয়া নিজা উপসৰ্গবোৰ হৈছে যেনে অ, আ, অন, অনা, অৰ্থ, আও, আত, এ, কা, কু, বিনা, যথা, সহ, সহ, পদ, পি, পে, স, সু, উপ ইত্যাদি হৈছে কি আমাৰ অসমীয়া নিজা উপসৰ্গ। এইবোৰ কেনেকে ব্যৱহাৰ হৈছে কিছুমান উদাহৰণ, যেনে অ, অবাত, অসময়, অঘটন, এইবোৰ কি অ উপসৰ্গ যোগ হৈ অসমীয়াৰ হৈছে এই শব্দবোৰ সৃষ্টি হৈছে, যেনে সময়, অসময়, বাদ, অবাত, ঘটন, অঘটন ইত্যাদি। অন, অনাবশ্যক, অনিচ্ছা, অনুচিত আদি। অনা, অনাতাঁৰ, অনাহক, অনাগত। অৰ্থ, অৰ্ধশিক্ষিত, অৰ্ধাকাশ, অৰ্ধনগ্ন, এইবোৰ হৈছে কি আমাৰ অসমীয়া নিজা উপসৰ্গ, পৰীক্ষাত আহিব পাৰে। আও, আওপাক, আওবাত, আওমৰণ, আত, আতবয়সীয়া, নিজা কি আতখিজা ইত্যাদি। এ, এলাগী, কা, কাপুৰুষ, কু, কুৰূপ মানে কুৰূপ, ইয়াত কি হৈছে মোৰ এপদ ই হৈছে এনেকে হৈছে এইটো হয়। কুলক্ষণ, কুচক্ৰান্ত, বিনা, বিনাশ্ৰম, বিনা পইচা, বিনা খাতি আদি। যথা, যথাৰীতি, যথাসাধ্য, যথাভক্তি। স, সশ্ৰম, সজাতি, সতীৰ্থ, আমি যি সতীৰ্থ বন্ধু বান্ধৱী ক্লাছমেট। সহ, সহ অভিনেত্ৰী, সহ শিক্ষাৰ্থী, সহ মৰ্মিতা, সহকৰ্মী, এইবোৰ হৈছে কি একোটা অসমীয়া ভাষাৰ উপসৰ্গ। এতিয়া আহিছো অনুসৰ্গ। অসমীয়া ভাষাত কোনো কাৰ্য বিশেষভাৱে বুজাবলৈ প্ৰধানকৈ ক্ৰিয়া অৰ্থাৎ ক্ৰিয়া বিভক্তি নাইবা অইন কোনো পদৰ পিছত কিছুমান শব্দ ব্যৱহাৰ হয়, এইবোৰক অনুসৰ্গ বুলি কোৱা হয়। এই শব্দবোৰক কিছুমান ব্যাকৰণবিদে সাৰ্থিক প্ৰত্যয় বুলি অভিহিত কৰিছে। মানে কি আমাৰ অসমীয়া ভাষাত কি প্ৰত্যয়টো আছেই, কিন্তু তাৰ উপৰিও কিছুমান মানে কাৰ্য বা কাম বিশেষভাৱে বুজায়, সেই বিশেষভাৱে কামটো বুজাবৰ কাৰণে কি হয় প্ৰধানকৈ ক্ৰিয়া অৰ্থাৎ ক্ৰিয়া বিভক্তি নাইবা অইন কোনো পদৰ পিছত কিছুমান শব্দ ব্যৱহাৰ হয়, এইবোৰকে অনুসৰ্গ বুলি কোৱা হয়। আৰু এইবোৰক সাৰ্থিক প্ৰত্যয় বুলিও ব্যাকৰণবিদে অভিহিত কৰে। যদি চাও এনে অনুসৰ্গবোৰ হৈছে যেনে হক, কৈ, হি, না, ন, চন, ত, অ, তে, তেই, তেখন, হবলা, তাই, একা ইত্যাদি। এইবোৰে আদেশ, অনুৰোধ, অনিশ্চয়তা, দৃঢ়তা আদি বুজাবলৈ প্ৰয়োগ কৰা হয়। অসমীয়া ভাষাত অনুসৰ্গৰ কিছুমান উদাহৰণ, যেনে আমি যদি চাওঁ এই গৈ, কৈ, না, ন, না, ন, যেনে হৰিয়া কামটো কৰিলে গৈ, ইয়াত যি কামটো কৰা বুজাইছে, কিন্তু গৈ এই গৈটো বিশেষভাৱে বুজাইছে, ই হৈছে অনুসৰ্গ। আজি আবেলিলৈ আহিবা না, আমি যে কওঁ এই না হৈছে অনুসৰ্গ। তুমিনো কিয় নোযোৱা, আমি যে কওঁ তুমিনো কিয় নোযোৱা, কিবা কামত কৰিব দিলে কি হয় ন হৈছে এটা অনুসৰ্গ। চন, তুমি কাইলৈ আহিবা চন, এই প্ৰশ্নটো আহিছিল ডিএলএডত। তুমি চন আজি আহিলা, এই চন, এইবোৰ হৈছে কি একোটা অনুসৰ্গ। মই এইবোৰ একোকে নাজানো চোন, এই চন হৈছে কি উপসৰ্গ।
পাৰিলে এবাৰ আহিবচোন এইটো হৈছে কি উপসৰ্গ অনুসৰ্গ আবেদনখন লিখিবচোন চিঠিখন লিখিবচোন এইবোৰ কি অনুসৰ্গ মানে লিখা কামটোক দেখুৱাইছে আৰু পিছত বহিছে আমাৰ যি ক্ৰিয়া বিশেষণ আছে এই ক্ৰিয়া বিশেষণৰ ভিডিঅ' ইতিমধ্যে এই ভাৰ্বৰ ভিডিঅ' আলোচনা কৰিছো তেই তে তেখন সাদে আমি যে কওঁ সাদে সি আহিব বুলি কৈও নাহিল দেখোন তুমি নাযাবা দেই এই দেই হৈছে অনুসৰ্গ তেওঁ গ'ল দেখোন অনুসৰ্গ হবলা কাবুল আজি আহিব হবলা কাবুল আজিও নাহিল পাই এই পাই হবলা এইবোৰ হৈছে কি অনুসৰ্গ একা তাই কল তুমি একা মানে যদি কয় ইয়াত তাই তেওঁ কল তুমি অকলে আপুনি আপুনি যাব সিও গ'ল দেখোন মানে আপুনি যাব সিও মানে যাব এইখিনি আছিল অসমীয়া আমাৰ যি সংস্কৃত আৰু অসমীয়া ভাষাৰ উপসৰ্গ আৰু অনুসৰ্গৰ ব্যৱহাৰ আৰু যি নিয়ম এতিয়া আহিছো আসাম ডিএলএড প্ৰিলিমিনাৰী টেষ্ট 2017 চনৰ পৰা 2024 চনত যি প্ৰশ্ন আহিছিল কিছুমান প্ৰশ্ন ইয়াত উল্লেখ কৰিছো নি উপসৰ্গৰ জগত হোৱা শব্দটো হৈছে ইয়াত কি হ'ব আমি যি শব্দবোৰ পাইছিলো এই শব্দবোৰৰ ভিতৰত নিক্ষেপ হ'ব শুদ্ধ উত্তৰ 2019 চনত আহিছিল পাৰিলে এবাৰ আহিবচোন অলপ আগতে আলোচনা কৰিছো এই বাক্যত ব্যৱহাৰ হোৱা স্বন বৰ্ণটো মানে বৰ্ণ সমষ্টিটো কি আপোনালোকে উত্তৰ কমেন্ট কৰি জনাব এইবাৰ আহিব পাৰে নি উপসৰ্গৰ জগত হোৱা শব্দটো হৈছে আসাম ডিএলএড প্ৰিলিমিনাৰী টেষ্ট 2022 চনত আহিছিল কি হ'ব নিৰ্বাণ তলৰ কোনটো তদ্ভৱ শব্দ আমি অলপ আগতে আলোচনা কৰিছো তদ্ভৱ শব্দ মানে কি গতিকে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেন্ট কৰি জনাব গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ যি গুৰুত্বপূৰ্ণ মানে টপিকস গতিকে আশা কৰো ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব যদি চেনেলটি নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে ডিএলএড প্ৰিলিমিনাৰী টেষ্ট দিব তালিও শেয়াৰ কৰি দিব কিয়নো আমি অসমীয়া যি আমাৰ অসমীয়া ব্যাকৰণ আৰু অসমীয়া পেডাগজি প্ৰায় 80% শেষ হলেই কিন্তু বাকিখিনি এই দুই এদিনৰ ভিতৰত শেষ কৰি আমাৰ যি বিজ্ঞান গণিত ইংৰাজী এই সকলো বিষয়ৰ সমাজ বিজ্ঞান এই সকলো বিষয়ৰ যিখিনি ইম্পৰ্টেন্ট মানে সিলেবাস ওয়াইজ আলোচনা কৰিম গতিকে শেষত জয় অসম